समीर और लक्ष्मण माटी जल्दी पटक लक्ष्मण लक्ष्मण आमी कहला आप तो এইখন লাগিব না এই স্ক্রিনখন লাগিব না বিৰুদ্ধে সকলো ৰাইজ একত্ৰিত হৈ যুঁজ দি আহিছে আৰু যোৱাকালি অসমবাসী ৰাইজে অতি সফলতাৰে সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহ্বান কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু একত্ৰিতভাৱে চাকি মম বা আন বিভিন্ন মোবাইলৰ টৰ্চ লাইট আদিৰে আমি ভাৰতবৰ্ষখনে যে একত্ৰিত হৈ আছো আৰু একত্ৰিতভাৱে এই সংগ্ৰামত আমি যুঁজ দিছো তাক পুনৰ এবাৰ প্ৰতীয়মান কৰে অসমতো এই কাৰ্যসূচী খুব সফলতাৰে সৈতে পালন হয় আৰু প্ৰায় সকল ব্যক্তিয়ে নিজৰ ঘৰৰ লাইট নুমাই চাকি বন্তি জ্বলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই কাৰ্যসূচী তেওঁৰ দ্বাৰা আহ্বান কৰা এই কাৰ্যসূচী সফল কৰি তোলে You can imagine the success jitu amar kali jitu সফলতাৰ jitu eta পৰিমাণ আপোনালোকে যদি চাই তেতিয়ালে কালি সেই সময়ছোৱাত আমাৰ পাৱাৰ ডিমান্ড ড্ৰপ হৈছিল বাই 471 মেগাৱাট অৰ্থাৎ অসমৰ ক'ব গ'লে except street light hospital light or some essential service baddi almost everybody has switched off their light so reduction of power demand during that 9 minute was 471 megawatt so which is we have initially estimated that it will be around 350 megawatt power demand drop hobo but that has gone up aru etu 471 megawatt drop হৈছিলে তাৰ মানে অসমত ইট ওয়াজ ক'ব গ'লে 9 আমি কৈছো বা আমি ক'ব পাৰো ভৰ সংখ্যা 26টা কোন কোন জিলাৰ পজিটিভ সেই বিষয়ে আপোনালোক জানে কিন্তু মই তাক নতুনকৈ কোৱাৰ প্ৰয়োজন আছে বুলি মই নাভাবো 165 সেইখিনি ৰিজাল্ট আমাৰ 4টা মান বজালৈকে গোটেইখিনি ওলাই যাব হয় গধূলি 4টালৈকে ওলাই যাব কিন্তু এটো এটা ডাইনামিক আকৌ গধূলিলৈকে স্যাম্পলও বাঢ়ি যাব গতিকে একেবাৰে শেষ নহয় কাৰণ এটা বেটছৰ ৰিজাল্ট 4টাত ওলাই এটা বেটছৰ ৰাতিপুৱা ৰিজাল্ট 11টা মান বজাত ওলাই আৰু এটা বেটছৰ ৰিজাল্ট ৰাতি 2টা মান বজাত ওলাই গতিকে 3টা মান বেটছ চলি থাকে সেইকাৰণে মই আজি কোৱা সংখ্যাটো 4টা বজাত আকৌ ফটক কৰি বদলি যায় কালেকশন ফিগাৰটো বদলি যায় আৰু টেষ্টৰ ৰিজাল্টটো ফাইন্ডিং গোটেইখিনি বদলি যায় আমাৰ মাজত গোটেই দেশত আমি জানো যে বৰ্তমান গোটেই বিশ্বত কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা 13 লাখলৈ বৃদ্ধি হৈছে আৰু ভাৰতবৰ্ষতো 4350ৰ সংখ্যা পাৰ কৰিছে সন্তুষ্টি বুলি নকলেও যে ইট ইজ এ মেটাৰ অফ ৰিলিফ যে যোৱা লাষ্ট 48 আৱাৰ্ছত এক্সেপ্ট ওয়ান ফ্ৰম কাছাৰ আমি কোনো নতুন কেছ পজিটিভ হিচাপে আমি পোৱা নাই ৰাইজৰ মনত এটা উৎকণ্ঠা আছে যে স্পেনিছ গাৰ্ডেনৰ লগত
জড়িত টিবিৰুৱাল ডাঙৰীয়াৰ লগত জড়িত কিমান আমি টেষ্ট কৰিলো, কিমান টেষ্ট পজিটিভ হ'ল, নিগেটিভ হ'ল, ৰাইজৰ এটা এই বিষয়ত উৎকণ্ঠা আছে। মনীষ টিবিৰুৱালৰ সম্পৰ্কলৈ অহা আমি 112জন মানুহক চিনাক্ত কৰিবলৈ সক্ষম হৈছিলো। 112 আউট অফ 112 98 চেম্পল আমি ইতিমধ্যে কালেক্ট কৰিছো। টোটেল আইডেন্টিফাইড পাৰ্চন যে তেওঁ লগ পাই থকা এই গোটেই সময়ছোৱাৰ ভিতৰত 112, তাৰ ভিতৰত তেখেতৰ পত্নীও আছে, পিতৃ মাতৃও আছে, ল'ৰা ছোৱালীও আছে, গোটেইখিনি আছে। আৰু আমি সৰ্বমুঠ 112 গৰাকী ব্যক্তিক আমি আইডেন্টিফাই কৰিছিলো যে এওঁলোকৰ আমি টেষ্ট কৰিব লাগিব। এতিয়ালৈকে আমি 98টা টেষ্ট আমি কালেক্ট কৰিব পাৰিছো আৰু বাকী 13জনৰো কালেকশ্যনৰ প্ৰচেছ চলি আছে। কোনোবা কৰবাত আছিল, আহিছে, বা 13 ইজ টু বি কালেক্টেড। 98 উই হেভ অলৰেডি কালেক্টেড। এই 98ৰ ভিতৰত 85 টেষ্ট ৰিজাল্ট ইতিমধ্যে আহিছে আৰু 85এই নিগেটিভ দেখুৱাইছে। তেৰটা ৰিজাল্ট আমাৰ 13টা ৰিজাল্ট আমি এৱেইট কৰিছো। 98ৰ পৰা যদি 85 আমি মাইনাছ কৰো, আঠে পাছে 13টা ৰিজাল্ট। 13টা ৰিজাল্ট লেবৰেটৰীত প্ৰচেছ হৈ আছে আৰু 13টা আমি সংগ্ৰহ কৰিব পৰা নাই। ये थोड़ा एक और ज्यादा कम होगा सर। 14 हम लोग को कलेक्ट करना है सर। हाँ 13 नहीं 14 14 कलेक्ट करना है सर। तो 112 माइनस 90। हाँ सो 14টা কালেক্ট কৰিব বাকি আছে, 13টা ৰিজাল্ট আহিব বাকি আছে আৰু 85টা নিগেটিভ হৈছে। এতিয়া ইয়াত এটা অকনমান প্ৰশ্ন এটা আহিছে। অলপ আগতে মই স্পেনিছ গাৰ্ডেনতো গৈছিলো। ধৰি ললো এই টেষ্ট কেইটাও নিগেটিভ আহিলে, তেতিয়া এটা ডাঙৰ প্ৰশ্ন থাকি যাব যে তেওঁ এই বেমাৰটো ক'ৰ পৰা পালে, হোৱাট ৱাজ দ্য সোৰ্স। এই সোৰ্সটো জানিব নোৱাৰালৈকে অকনমান মনে মনে আমি অস্বস্তিৰ পৰিৱেশৰ মাজত থাকিব লাগিব। কাৰণ তেওঁ 1 তাৰিখে দিল্লীত আহিছে, দিল্লীত থকা সময়ত লোৱা এইটো সোৰ্স হ'ব নোৱাৰে। গুৱাহাটীত আহিছে, কিন্তু তেওঁৰ মাজত এবাৰ তেওঁ শ্বিলঙলৈকে গৈছিলে, সৰু এটা ট্ৰেভেল হিষ্ট্ৰী আছিলে ফৰ এ ডে। কিন্তু এইটো ক'ৰ পৰা পালে, এই কথাখিনি জানিব নোৱাৰাটো এটা উৎকণ্ঠাৰ বিষয় হৈ থাকিব। অৱশ্যে 14টা চেম্পল কালেক্ট কৰিব বাকি আছে, 13টা চেম্পলৰ ৰিজাল্ট আহিব বাকি আছে। 14জন আছে, গধূলিলৈকে আহি যাব। কাৰণ প্ৰথম কথা, আমাৰ মানুহেও ঘৰত গৈ একে ৰাতিৰ ভিতৰত ইমান সম্ভৱ নহয়গৈ। কোনোবা সৰু ল'ৰা থাকে, কোনোবা দেউতাক থাকে, কোনোবা ডায়েলিচিছ কৰি আছে, কিছুমান টেকনিকেল প্ৰব্লেম থাকে। 24 ঘণ্টাৰ ভিতৰতে ইমান কালেক্ট কৰিব নোৱাৰি অসমত। আৰু এটা কালেক্ট কৰোঁতেও বহুত সময় যায়। 113টা কালেক্ট কৰোঁতে 113টা PPE কিট দিবলগীয়া হয়। ইয়াত কিছুমান প্ৰব্লেম আছে, বাট অল আৰ আণ্ডাৰ হোম কোৱাৰেণ্টাইন। নিজামুদ্দিনৰ ঘটনা সম্পৰ্কত আমি ভাৰত চৰকাৰৰ পৰা 4খন লিষ্ট আমি সৰ্বমুঠ পাইছিলো। লিষ্ট 1, লিষ্ট 2, লিষ্ট 3, লিষ্ট 4। বৰ্তমানলৈকে 4খন লিষ্ট মিলাই আমি 556 সোৰ্স ভাৰত চৰকাৰৰ পৰা আমি পাইছিলো। 275 সোৰ্স আমাৰ লোকেল সাৰ্ভিলেন্সৰ পৰা আমি পাইছিলো। সো সৰ্বমুঠ নিজামুদ্দিন মাৰ্কাজলৈ যোৱা ব্যক্তিৰ সংখ্যা 831। এনেকুৱা আমি প্ৰথম অৱস্থাত তালিকা এখন আমি পাইছিলো। তাৰে ভিতৰত আমি গম পালো যে 50জন ঘূৰি অহা নাই আৰু 100জন ব্যক্তি নিজামুদ্দিনৰ ঘটনাৰ লগত জড়িত নহয়।
গতিকে আমি টাৰ্গেট যিটো আমাৰ সেট আছিলে যে আমি এই টাৰ্গেটটো আমি কালেক্ট কৰিব লাগিব, এই স্যাম্পল কালেকশ্যনৰ ৰিকুৱাৰমেণ্ট আমাৰ 617টাৰ আশে-পাশে আছিলেগৈ যে 617-18 আমি এনেকুৱা কালেক্ট কৰিব লাগিব। 491 আমি স্যাম্পল কালেক্ট কৰিলো। 128টা স্যাম্পল কালেক্ট কৰিব বাকি আছে আৰু এই 128টাৰ ক্ষেত্ৰতো আমাৰ মাৰ্কাজৰ লগত জড়িত ব্যক্তিসকলৰ লগত আলাপ আলোচনা হৈছে। তেওঁলোকে আজি গধূলিৰ ফাললৈকে তেওঁলোকেও কালি আমাৰ গুৱাহাটীৰ মছজিদ সমিতিসকলেও প্ৰেছ কনফাৰেন্স কৰিছে আৰু তেওঁলোকেও বিভিন্ন ধৰণে এই ৰাইজক যোগাযোগ কৰিছে যে আপোনালোক ওলাই আহক, টেষ্ট কৰক। মই খুব আশাবাদী যে আজিৰ ভিতৰত এই প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিব পাৰিম। এই 128 মানুহক আমি সম্পূৰ্ণ কৰিব পাৰিম বুলি আমি আশাবাদী। ইতিমধ্যে আমাৰ টাস্ক ফৰ্চতো সিদ্ধান্ত হৈছে যে ডিজাস্টাৰ মেনেজমেণ্ট এক্টৰ অধীনত যিসকল ওলাই নাহে, আজিৰ পিছত যিসকল ওলাই আহিব তেওঁলোকৰ স্ক্ৰিনিং হ'ব, বাট গভৰ্ণমেণ্ট ইজ গোয়িং টু ৰেজিষ্টাৰ কেছ এগেইনষ্ট দেম ফৰ উইলফুল ডিজঅবিডিয়েন্স। আমি বাৰে বাৰে অনুৰোধ কৰি থকাৰ পিছতো আৰু তাৰ কাৰণে ডিজাস্টাৰ মেনেজমেণ্ট এক্টত প্ৰভিজন আছে। চ' একৰ্ডিং টু ডেট প্ৰভিজন উইল ৱৰ্ক। কিন্তু আমি ভাবো, মই খুব বিশ্বাস কৰোঁ আন্তৰিকতাৰে সৈতে যে আমি সকলোৰে লগত ইয়াত জিম্মেদাৰ বুলি কয়, আমিৰ বুলি কয়, মই নিজেও কথা পাতিছোঁ, গৃহ বিভাগৰ পুলিচৰ উচ্চপদস্থ বিষয়াই কথা পাতিছে, জিলা উপায়ুক্তসকলে কথা পাতিছে। আজি গধূলিৰ ভিতৰত বিষয়টো আমি শেষ কৰিব পাৰিম বুলি আমি আশাবাদী। এই গোটেইখিনি আমি আগবাঢ়ি থকাৰ সময়ত কিছু সাংবাদিকে মোক প্ৰশ্ন কৰিছিল যে আপোনালোকৰ লগত কিট আদি কিমান আছে, তেওঁলোকেও জানিব খুজিছিল। আজিৰ মুহূৰ্তত ৰাজ্য চৰকাৰৰ ওচৰত ৩,৯৪১টা পিপি কিট আছে, পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট আছে 3,941, N95 মাস্ক আছে 36,487 আৰু ট্ৰিপল লেয়াৰ মাস্ক আছে 7,28,022 আৰু আজি আমি গধূলিৰ ভিতৰত আৰু 5,000 পিপি কিট আমি পাম বুলি আশা কৰিছোঁ। এজ অফ নাও ৰাজ্য চৰকাৰৰ ওচৰত পিপি কিট 3,941টা মজুত আছে, তাৰমানে 4,000ৰ আশে-পাশে। N95 মাস্ক 36,487 আছে আৰু ট্ৰিপল লেয়াৰ মাস্ক 7,28,022 আমাৰ লগত মজুদ আছে। ভাৰত চৰকাৰে এটা অনুৰোধ কৰিছে যে ট্ৰিপল লেয়াৰ মাস্ক সঘনাই আমি দোকানত যিটো পাওঁ সেইটো আমি ব্যৱহাৰ কৰি থকাৰ বহুত প্ৰয়োজনীয়তা নাথাকে। আমি আত্মসহায়ক গোট বা আমাৰ লোকেল ফেক্টৰী সকলেও ট্ৰিপল লেয়াৰ মাস্ক যিটো পাব্লিকে পিন্ধিব লাগে, খালি ড্ৰপলেট কণ্ট্ৰলৰ কাৰণে যিটো পিন্ধিব লাগে, সেইটো আমি ইয়াতো বনাই ল'ব পাৰোঁ। অসমত ইতিমধ্যে এনেকুৱা ধৰণৰ ট্ৰিপল লেয়াৰ মাস্ক বনোৱাৰ কাম বহুত আৰম্ভ হৈছে আৰু NHMৰ ফালৰ পৰাও এইটো আমি উদগনি দিছোঁ আৰু যিসকলে যদি কোনোবা এনেকৈ মাস্ক বনায়, আমি NHMৰ ফালৰ পৰা বাল্ক কিনি ল'বৰ কাৰণেও আমি ৰেডি আছোঁ, যিটো আমি আকৌ ৰাইজকে আমি ঘূৰাই দিম। ভাৰত চৰকাৰেও ইতিমধ্যে নিৰ্দেশনা দিছে যে আমি ট্ৰিপল লেয়াৰ মাস্ক ঘৰত আমি বনাব পাৰোঁ, তাত কোনো আমাৰ অসুবিধা নাই। কেইটামান কথা অকণমান নতুন 3টা ইনিচিয়েটিভৰ কথা আমি জানিব খুজিছোঁ। অৱশ্যে যোৱাকালি গধূলি আমি যিহেতু আইচলেশ্যন ইউনিটবিলাকত কিছু ব্যক্তি আছে
বাট তেওঁলোকক চিকিৎসা আদিৰ কাৰণে খা খৰচ হৈ আছে আমি যোৱাকালি গধূলিও মাজে মাজে ৰিলিজ কৰি আছো যোৱাকালি গধূলিও GMCH AMCH FMCH JMC SMC ডিফু MMC সোণাপুৰ ডিষ্ট্ৰিক্ট হস্পিটাল এওঁলোকৰ বাবে যোৱাকালিও আমি 2,15,00,000 টকা মুকলি কৰি দিছো আৰু ডিজাস্টাৰ মেনেজমেণ্টৰ অধীনত আমি সকলো জিলা উপায়ুক্তক আজি বা কালিৰ ভিতৰত 50 লাখকৈ টকা কোৱাৰেণ্টাইন কেম্প বা আন কামসমূহ চলাবৰ কাৰণে মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছো মাজে মাজে দি থাকাও হৈছে ইয়াৰ পৰা এটুকে মই ক'ব খুজিছো যে আমাৰ বৰ্তমান পুঁজিৰ ক্ষেত্ৰত আমাৰ বিশেষ কোনো অসুবিধা নাই পুঁজি আৰু সামগ্ৰী দুইটাৰ ক্ষেত্ৰতে আমি কমফৰ্টেবল পজিশনতে আছো বুলি আমি ক'ব পাৰো অসম আৰোগ্য নিধিলৈকেও এই সময়ছোৱাত 19,30 লাখ টকা আহিছে যি টকাখিনি আমি খৰচ কৰা নাই আমি যি 5খন কোভিড হস্পিটাল বনাম তাৰ বাবে এই টকাটো আমি আছুতীয়াকৈ ৰাখি থৈ দিছো আৰু ৰাইজক মই পুনৰ এবাৰ আৰোগ্য নিধিত সহায় কৰিবলৈ আহ্বান জনাইছো আমি ঘোষণা কৰা অনুসৰি 8 তাৰিখৰ পৰা অসমৰ চৰকাৰী কৰ্মচাৰীসকলক দৰমহা মুকলি কৰি দিয়াৰ কাম আমি আৰম্ভ কৰিম আৰু ইতিমধ্যে আমি DDO সকললৈকে আমাৰ বাজেট কমিউনিকেশ্যন আমি এৰি দিছো আৰু আমাৰ DDO সকলক 8 তাৰিখে ট্ৰেজাৰীত আমি তেওঁলোকৰ বিলসমূহ জমা দিবলৈ অনুৰোধ কৰিছো তেতিয়ালে আমি 8ৰ পৰা 12 তাৰিখৰ ভিতৰত চৰকাৰী কৰ্মচাৰীসকলে দৰমহা পোৱাৰ আমি ব্যৱস্থা কৰিব পাৰিম পেনশনাৰ সকলকো আমি কৈছো যে আপোনালোকৰ যি বেংকৰ পৰা নিত্য নৈমিত্তিক আপোনালোকে পেনশন লয় তেনেকে আপোনালোকে পেনশন ল'ব পাৰিব কোনো অসুবিধা নাথাকে আমি এটা চৰকাৰী কৰ্মচাৰীসকলক অনুৰোধ কৰিছিলো যে আমাৰ ঘৰৰ কাষৰ হওক গাঁৱৰ হওক অঞ্চলটোৰ হওক আপোনালোকে দৰমহা পোৱাৰ পিছত কিছু দুখীয়া ব্যক্তিক স্ব ইচ্ছাৰে আপোনালোকে সহায় সহযোগিতা কৰিব পাৰে বহুতে নিজে ইতিমধ্যে সহায় কৰাৰ কামত আগবাঢ়িছে আৰু বহুতে মোৰ পৰাও পৰামৰ্শ বিচাৰিছে যে NHMৰ বিভিন্ন টুইটাৰ ফেসবুকত আমাক লিখিছে যে স্যাৰ আমি এটো কেনেকৈ সহায় কৰিম আপোনালোকৰ কিবা গাইডলাইন আছে নেকি এটো আমি এটা ভলেন্টিয়াৰী ইনিচিয়েটিভ কৰিছো যে নিজৰ অন্তৰাত্মাৰ আহ্বান ইয়াত সৰকাৰী কোনো নিৰ্দেশ নাই যে এটো কৰিবই লাগিব যে নকৰিলে নহব এনেকুৱা কোনো কথা নাই ইট ইজ জাস্ট এ ভলেন্টিয়াৰী এক্সাৰসাইজ আমি মনত ভাবিছো যে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী এজনে 3জন ব্যক্তিক পৰিয়ালক সহায় কৰিব পাৰে গ্ৰেড 3 এজন ব্যক্তিয়ে 5জন পৰিয়ালক সহায় কৰিব পাৰে আৰু আমাৰ মন্ত্ৰীসকল IAS IPS আমাৰ অফিচাৰ সকলে আমি প্ৰতিজনে 10টা পৰিয়ালক আমি সহায় কৰিব পাৰো অহাকালি ৰাতিপুৱা আমাৰ ফেসবুক টুইটাৰত আৰু পৰহি ৰাতিপুৱা পেপাৰত এটা নিৰ্দিষ্ট আমাৰ যেটো ফিন আসাম বুলি যেটো পোৰ্টেল আছে সেই ফিন আসাম পোৰ্টেলত আমি এই ধৰণে সহায় কৰা ব্যক্তিসকলক সহায় কৰি থকা অৱস্থাত সংগ্ৰহ কৰাৰ ফটো আপলোড কৰাৰ এটা আমি ব্যৱস্থা কৰি দিছো ফিন আসাম বুলি কয় finance.assam যত সকলো কৰ্মচাৰীয়ে দৰমহা লয় মোটামুটি সকলোৱে জানে এই ফিন আসাম পোৰ্টেলত তেওঁলোকে আপলোড কৰিব পাৰিব মাই গভৰ্নমেন্ট আসামতো আপলোড কৰিব পাৰিব NHM আসামৰ ৱেবছাইটতো আপলোড কৰিব পাৰিব আৰু এটা মই এটা আন্দাজ কৰিছো এটো ডিপেন্ড কৰিব পৰিবেশৰ ওপৰত যে আমি যদি এজন ব্যক্তিক চাউল 5 কেজি কৈ দিও তেতিয়ালে 30 কেজি কৈ 30 টকা কৈ আমাৰ 150 টকা যাব দালি যদি আমি 1 কেজি দিও 130 টকা যাব নিমখ যদি আমি 1 কেজি দিও 30 টকা যাব
মাষ্টাৰ্ড অইল যদি আমি 1 লিটাৰ দিওঁ 130 টকা যাব আৰু আমি দালি যদি 1 কেজি দিওঁ 130 টকা যাব চেনি যদি 1 কেজি দিওঁ আমাৰ 40 টকা যাব পটেটো যদি আমি 2 কেজি দিওঁ 60 টকা যাব আৰু সৰু যদি কিবা গাখীৰ আৰু আদিৰ কিবা আমি তেনেকুৱা দিব খোজো মিল্ক পাউচ তেনিকা বা আমুল এইবিলাক তাজা দিলে আমাৰ 60 টকা যাব তাৰমানে 600 টকা যাব মই আৰু এবাৰ ৰিপিট কৰি দিছো দালি 5 কেজি 150 টকা সৰি মাকো ৰিপিট কৰিছো চাউল 5 কেজি 150 টকা দালি 1 কেজি 130 টকা নিমখ 1 কেজি 30 টকা মিঠাতেল 1 লিটাৰ 130 টকা আলু 2 কেজি 60 টকা চেনি 1 কেজি 40 টকা আৰু আমুল তাজা 60 টকা অৰ্থাৎ 600 টকাৰ এটা সুন্দৰ পেকেট বনিব পাৰে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে 3 জনক দিব পাৰে তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীসকলে 5 জনক দিব পাৰে আৰু আইএছ এচিএছ আইপিএছ বা যাক আমি ক্লাছ 1 অফিচাৰ বুলি কওঁ ইনক্লুডিং মন্ত্ৰী আমি 10 জনক দিব পাৰো তেতিয়াহলে আমি হিসাব কৰিছো যে এই কেনি কাম যদি আমি কৰো 5 লাখ চৰকাৰী কৰ্মচাৰীয়ে গোটেইখিনিয়ে সহযোগিতা কৰিলে আমি অতি কমেও এভাৰেজ 5টা পৰিয়াল বুলি ধৰিলে আমি 25 লাখ পৰিয়ালক আমি খুৱাব পাৰিম গতিকে এই দিশত কিন্তু এই গোটেইটো আবেদনহে এটো কোনো নিৰ্দেশ নহয় আৰু এটো কোনো ম্যান্ডেটৰি নহয় কিন্তু নিজেই কিন্তু এটো কৰিব যাওঁতে বহুত দূৰলৈকে গাড়ী মটৰ লৈ উলাই লকডাউন ভাঙাৰ কোনো কথা নহয় বহুতে আকৌ এটো কৰিব যাম বুলি একেবাৰে গাড়ী মটৰ উলাই লৈ হেতু নহয় ঘৰৰ কাখৰ বা 3 কিলোমিটাৰ 2 কিলোমিটাৰ 4 কিলোমিটাৰৰ ভিতৰৰ দুখীয়া মানুহক দিলেই আৰু লাহে লাহে দি থাকক 8 তাৰিখে দৰমহাটো পাই লগে লগে দিব নালাগে 9 দিয়ক 10 দিয়ক 11 দিয়ক 14 তাৰিখৰ আগতে বহাগ বিহুৰ আগতে দিলেই আমাৰ কামখিনি হৈ যাব এইটো কিন্তু এটা ইলাস্ট্ৰেটিভ মানুহে মোক সুধি আছিল যে স্যাৰ কেনেকৈ কৰিব লাগে দাদা কেনেকৈ কৰিব লাগে মই এটা আইডিয়া এটা দিছো ইয়াত কোনো এটো কোনো ম্যান্ডেটৰি নহয় আমি আপোনালোকক এটা আমি সৰু দেখুৱাব খুজিছো মই কোৱাৰ পিছতে আপোনালোকক দেখুৱাব যে আমাৰ ৰাজ্যখনত দুটা ডাঙৰ প্ৰত্যাহ্বান আমাৰ সন্মুখত আহিব এটা প্ৰত্যাহ্বান আহিব যে 14 তাৰিখে যদি আমাৰ লকডাউন খুলি যায় বা 20 তাৰিখে যদি লকডাউন খুলি যায় অসমৰ পৰা বাহিৰত কিমান অসমীয়া লৰা বাহিৰত আছে আৰু সকলো যদি একেলগে আহি যায় যোনদিনাখনে বিমান ৰেল এবিলাক খুলে সকলো যদি একেদিনাই আহি যায় আমি তেওঁলোকক কোৱাৰেণ্টাইন কৰিব পাৰিম নে নাই আমি তেওঁলোকক ৰাখিব একেলগে ৰখাৰ ব্যৱস্থা হ'ব পাৰিব নে নোৱাৰি আৰু ৰেলত যদি এবাৰ উঠি আহে তেতিয়ালে আমিতো নাও ক'ব নোৱাৰিম সেইকাৰণে আমি ইয়াত সিকুৱেন্সিং কৰিব লাগিব যে প্ৰথম আমি জানিব লাগিব যে অসমলৈকে কোন কোন উভতি আহিব খোজে সাপোজ 50,000 মানুহ অসমলৈকে আহিব খোজে একেকোবে 50,000 আমি আহিব দিব নোৱাৰো কাৰণ আমাৰটো কোৱাৰেণ্টাইন নাই গতিকে 15 তাৰিখে আমি ক'ব লাগিব যে এই 5,000 আহা 17 তাৰিখে আমি ক'ব লাগিব যে এই 5,000 আহা 19 তাৰিখে আমি ক'ব লাগিব যে another 5,000 আহা লকডাউন কেতিয়া খুলিব কি ধৰণে খুলিব ভাৰত চৰকাৰে কি ব্যৱস্থা ল'ব এইটো এটা সুকিয়া কথা কিন্তু অসম চৰকাৰৰো এটা ব্যৱস্থা থাকিব লাগিব যাতে 14 তাৰিখে লকডাউন খুলি গলে 15 16 বা 22ত খুলিলে যেতিয়াই খুলিলে পিছদিনাখন যদি গোটেই মানুহবোৰ আহি যায় তেতিয়ালে আমাৰ কাৰণেতো দিগদাৰ হ'ব সেইকাৰণে এই সময়ছোৱাত এজ এণ্ড when লকডাউন ইজ withdrawn আমি অসমলৈ আহিব খোজা মানুহখিনি এটা নিয়ন্ত্ৰণৰ ভিত্তিতহে অসমত আহিব অনুমতি দিব লাগিব so for temporary politically নহয়
but for temporary purpose we may require a inner line permit kind of situation even for the permanent resident of Assam. তেওঁলোকক পারমিট নালাগে আমাৰে দাদা ভাইটি, কিন্তু এটা পারমিশন যে অসমলৈকে মই কোন তাৰিখে আহিম পারমিট এখন আগত তেওঁলোকে ল'ব লাগিব। যদি পারমিট এখন নোলোৱাকৈ অসমত আহি যায়, আমি নাজানো তেওঁলোক মৰিয়নিতে নামিলে নে ডিমাপুৰতে নামিলে নে ডিফুতে নামিলে, এই গোটেই 14 দিনৰ যিটো আমি সকলোৱে মিলি ত্যাগ আৰু কষ্ট কৰিলো এই গোটেইটো পানীত পৰি যাব। সেইকাৰণে পৰহি দিনাৰ পৰা আমি এটা ৱেবছাইট লঞ্চ কৰিম বা 4 দিনে হ'ব পাৰে, কাৰণ ভাৰত চৰকাৰৰ পৰা আমি এতিয়ালৈকে স্পষ্ট নিৰ্দেশ পোৱা নাই তেওঁলোকে কেনেকুৱা চেষ্টা কৰিছে, কিন্তু অসমলৈ উভতি অহা মানুহসকলৰ আমি এটা ৰেজিষ্ট্ৰেশ্যন আৰম্ভ কৰিম। যে যোনে হওক, মোৰ ভাইটি হওক, কোনোবা পঢ়ি আছো, কোনোবা শিক্ষা লৈ আছো, কোনোবা চাকৰি কৰি আছো, লকডাউন খুলিলে মই অসমলৈকে আহিম। কেতিয়া খুলিব, ইণ্টাৰষ্টেট বাছ খুলিব, ফ্লাইট খুলিব বেলেগ কথা, কিন্তু এটলিষ্ট মই আজি অসমৰ বাহিৰত আছো। আমাৰ দুটা কাম হ'ব, এটা হ'ব কিমান মানুহ বাহিৰত আছে সেই ডেটাটো আমি পাম, আৰু দীঘলীয়া লকডাউন হলেতো আমি তেওঁলোকৰ কথা চিন্তাও কৰিব লাগিব। আৰু যদি লকডাউন উদ্ৰ হয়, তেওঁলোক ঘূৰি আহোঁতে আমি ডেইলি 1000-2000 মানুহতকৈ বেছি ঘূৰাই নিব পাৰিম নে নাই, আৰু জানিব লাগিব তেওঁলোকৰ জিঅ'গ্ৰাফিক লোকেশ্যনবোৰ কি। যদি লোৱাৰ আছামলৈকে বেছি মানুহ আহিব, তেতিয়াহ'লে সৰু সজাইৰ দৰে বঙাইগাঁৱত এটা কোৱাৰেণ্টাইন কেম্প কৰিব লাগিব। যদি ডিব্ৰুগড়লৈকে আহিব খোজে তেতিয়াহ'লে ডিব্ৰুগড়ত এটা ডাঙৰ কোৱাৰেণ্টাইন কেম্প কৰিব লাগিব, কাৰণ মানুহটোতো ইমান আমি ল'ব নোৱাৰিম, আৰু হোম কোৱাৰেণ্টাইনৰোতো সকলোৰে নাথাকিব। গতিকে ৰাজ্য চৰকাৰে এটি সক্ৰিয়তাৰে এন্ট্ৰি পাৰ্মিট এই ধৰণৰ ব্যৱস্থা এটাৰ কথা চিন্তা কৰি আছে। পৰহি বা 4 দিনলৈ এই দিশত এটা ৰূপৰেখা নিৰ্মাণ হ'ব। ময়ো অসমবাসী ৰাইজৰ সাজেশন বিচাৰিছো যে এইটো ক্ষেত্ৰত যদি আপোনালোকৰো কিবা সাজেশন আছে আপোনালোকেও দিয়ক, কাৰণ আমাৰে ল'ৰা ছোৱালী বাহিৰত আছে, তেওঁলোক বাহিৰা মানুহ নহয়, মোৰে ভাইটি, ডাঙৰ ভাইটি, সৰু ভাইটি। আমি তেওঁলোকক কেনেকে ঘূৰাই আনিম এই বিষয়ত আমি ভাবাত কৰি যদি আন কিবা পৰামৰ্শ আছে তেওঁলোককো মই এই পৰামৰ্শ দিবলৈ অনুৰোধ কৰিছো, যাতে আমি এটা কংক্ৰিট লাইন অফ একশ্যন এটা ল'ব পাৰো। দ্বিতীয়তে, আজিৰ পৰা আমি এটা লঞ্চ কৰিব খুজিছো যে ভলেণ্টিয়াৰী ছাৰ্ভিচ। আজি এনেকুৱা এটা অৱস্থা, আমি ঠিকে আছো, কিন্তু আজি ৰাতিপুৱা আপোনালোকে গম পাইছে যে বম্বেৰ ৱাখাদত হস্পিটালখন গোটেইখন কণ্টেইনমেণ্ট জোন ডিক্লেয়াৰ কৰি দিলে, কাৰণ তাত তেওঁলোকে পজিটিভ কেছ বহুত কেইটা পালে। এতিয়া অহাকালি আমাৰো যদি তেনেকুৱা এটা পৰিৱেশ হয়, আমাকতো এডিশ্যনেল মেন পাৱাৰ লাগিব। আজিৰ পৰা আমি এটা ৱেবছাইট লঞ্চ কৰিম, যিটো আমাৰ জইণ্ট ছেক্ৰেটাৰী কৈলাশ কাৰ্তিকে আপোনালোকক দেখুৱাই দিব, য'ত ডক্টৰ, নাৰ্ছ আৰু পেৰামেডিক্স যিসকলে অসমৰ বাহিৰত আছে ঘূৰি আহি আফটাৰ কোৱাৰেণ্টাইন আমাৰ লগত ভলেণ্টিয়াৰী ছাৰ্ভিচ কৰিব খুজিব, বা অসমৰ ভিতৰত থাকিও ভলেণ্টিয়াৰী ছাৰ্ভিচ কৰিব ইচ্ছা আছে, আগ্ৰহ আছে, তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ সুবিধা এটা আজিৰ পৰা আমি খুলি দিব খুজিছো, যাতে তেওঁলোকে নিজৰ নামটো ৰেজিষ্টাৰ কৰিব পাৰে। ৰেজিষ্টাৰ কৰা মানে যে এনেকুৱা নহয়, বহুতক আমি টেলিমেডিচিনত লগাব পাৰো। এজন অসমীয়া ডক্টৰ বাংগালুৰুত আছে, তেওঁ ফিজিকেলি আহিব নোৱাৰে, কিন্তু আজিকালি জুম এপত আমি তেওঁলোকক পেচেণ্টক লগাই দিম, তাৰ পৰাই কাউন্সেলিং কৰিব পাৰিব। কিছুমানে শাৰীৰিকভাৱে আহিব পাৰিব। গতিকে যিসকল চৰকাৰৰ সীমাৰেখাৰ বাহিৰত আছে কিন্তু এই দুৰ্যোগৰ সময়ত ৰাইজক সহায় কৰিব খোজে, তেওঁলোকৰ কাৰণেও আজি এটা আমি ৱেবছাইট মুকলি কৰি দিছো, য'ত ডক্টৰ, নাৰ্ছ আৰু পেৰামেডিক্স সকলৰ আমি ইয়াতে ৰেজিষ্ট্ৰেশ্যন ল'ম। মোৰ এই সাংবাদিক মেল আপোনালোকৰ 2-এটা যি প্ৰশ্ন আছে উত্তৰ দিয়াৰ পিছতে সেই ৱেবছাইটটো আমি আপোনালোকক দেখুৱাই দিম, আৰু পেপাৰত আমি এডভাৰটাইজো কৰিম বা টিভিত আমি এডভাৰটাইজো কৰিম। আপোনালোকৰ যদি 2-4টা প্ৰশ্ন আছে আপোনালোকক মই সুধিবলৈ অনুৰোধ কৰিছো।
ঘূৰি যোৱাখিনি নে অহাখিনি যদি নাগালেণ্ডৰ ল'ৰা এজনৰ কাৰণেও আমি এইটো চাব লাগিব হি হেজ টু পাছ আছাম নন ষ্টপ গতিকে তেওঁলোকৰ ক্ষেত্ৰতো ক'ব লাগিব যে আমি যেতিয়া আমাৰ টেক্সৰ গেটবিলাক আছিল আমি এখন ট্ৰেনজিট পাছ ইছ্যু কৰিছিলোঁ তেওঁৰ গাড়ীত আমি ট্ৰেনজিট ষ্টিকাৰ লগাই দিব লাগিব তাৰমানে পুলিচে সেই গাড়ীখন ক'ৰবাত ৰখিলে ধৰিব তেনেকুৱা যে ট্ৰেনজিটৰ গাড়ীত ট্ৰেনজিট পাছ লগাই দিব লাগিব মেঘালয়ৰ মানুহ অহা নহাটো আমি ৰেগুলেট কৰিব নোৱাৰো কিন্তু মেঘালয় চৰকাৰে ক'ব লাগিব যে মানুহজনক আমি ল'ম নহ'লে খানাপাৰাত নলওঁ বুলি কৈ ৰখাই দিলে দিগদাৰ হ'ব গতিকে গোটেই কেইখন ৰাজ্যৰ মাজত আলোচনা কৰিব লাগিব ট্ৰেনজিটৰ মানুহক আমি ট্ৰেনজিট পাছ লগাই দিব লাগিব ট্ৰেনজিটৰ ষ্টিকাৰ বা ষ্টাম্প লগাই দিব লাগিব যে ট্ৰেনজিট বুলি যদি ট্ৰেনজিট ষ্টাম্প লগোৱা মানুহ ইয়াত ঘূৰি ফুৰে তেতিয়া আমি প্ৰশ্ন কৰিব পাৰিম থাকিব নোৱাৰিব থাকিলে কোৱাৰেণ্টাইনত লৈ যাব লাগিব মানে নাগৰিকটো ক'তো কোনো নাথাকে বুলিতো কোনো ক'ব নোৱাৰে কিন্তু গম পালে উই হেভ টু টেক দেম টু কোৱাৰেণ্টাইন যদি হোম কোৱাৰেণ্টাইন ইট ইজ এ এছেছমেণ্ট অফ মেডিকেল অফিচাৰ আজিৰ দিনত আমাৰ আপোনালোকে যদি চাই আজিৰ দিনত আমি কোৱাৰেণ্টাইন কৰিছিলোঁ 75,981 মানুহ অসমত 9 তাৰিখে যাক আমি ৰিলিজ কৰি দিব পাৰিম এটা 75,000 টো কেম্পত নাই যিসকলৰ ওপৰত আমাৰ বিশ্বাস আছে যিজনক আমি কন্টেক্ট পাওঁ কোঅপাৰেট কৰি আছে দে আৰ ইন টাচ উইথ আৱাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন সাৰ্ভিলেন্স টিম আশাবিলাকে আমাক ৰিপৰ্ট দিছে যে হোম কোৱাৰেণ্টাইন মানা নাই আমি লৈ আহিছো কিন্তু দোজ হু আৰ অবেইং গভৰ্ণমেণ্ট নৰ্মছ এণ্ড হোম কোৱাৰেণ্টাইন ইজ পচিবল আমি তেওঁলোকক হোম কোৱাৰেণ্টাইনত ৰাখিছো আৰু এইটোত আমি সাকসেসও হৈছো কাৰণ এতিয়া আজি যদি চাই আজি খুব সম্ভৱ 5 তাৰিখ নেকি 6 আৰু 3 দিনহে আছে সো 3 দিনত এই 75,000 মানুহ একেকোবে হোম কোৱাৰেণ্টাইনৰ পৰা 10 তাৰিখে ৰিলিজ হৈ যাব মোটামুটি আমাৰ যিসকল অলপ শব্দটো পলিটিক্যালি ইন্টাৰপ্ৰেট কৰিব নালাগে কিন্তু যিসকল আমি মেইন ষ্ট্ৰীমত থকা মানুহ বুলি কওঁ এভৰিবডি হেজ ইমপ্লিমেন্টেড এই যেটো হোম কোৱাৰেণ্টাইনৰ প্ৰক্ৰিয়া আছে যদি সকলোৱে একসেপ্ট দিস নিজামুদ্দিন ইনসিডেন্ট বাকি সকলোৱে হোম কোৱাৰেণ্টাইনৰ নিয়ম মানি চলিছে আৰু 9 তাৰিখে 75,000 মানুহ হক কাৰণ এইকেইদিন আমাৰ বহুত কাম আছে 9 তাৰিখৰ ভিতৰত সবৰে হেলথ চেকআপ হ'ব লাগিব অন 9th সকলো হোম সব ডিসিএ ৰিপৰ্ট দিব 9 তাৰিখে গধূলি অলৰেডি আমি কমিটি বনাই পেলালো সকলো ডিসিএ আমাক ৰিপৰ্ট দিব যে জ্বৰ নাই তেনে 10 তাৰিখে ৰাতিপুৱা আমি কোৱাৰেণ্টাইনৰ পৰা মানুহখিনিক ৰিলিজ কৰি দিম ইন ফেজ মেনাৰ তানে এখন প্ৰথম পৰ্যায়ৰ যুদ্ধ এটাৰ পৰা আমি পাৰ হৈ যাম সো 9th will be a very historical day এটা এই ফাইটত ইট উইল বি এ ভেৰি ৰিমাৰ্কেবল ডে 9 to কি হয় মই নাজানো 9 লৈকে 14 দিনৰ দিনাখনো চিম্পটম দেখুৱাই কিন্তু এটলিষ্ট 9 তাৰিখ দিনটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ মানুহ হ'ব সিদিনাখন হোম কোৱাৰেণ্টাইনৰ পৰা অলমোষ্ট 74,000 মানুহ ৰিলিজ হৈ যাব টেষ্টৰ কোনো সীমা সংখ্যা নাই এটা গামোচা মাৰি থকাৰ কাৰণে বা এটা এটা খুব কিছুমান মেডিকেল পইণ্ট চাব আজিৰ দিনত গোটেই নাৰ্ছিং হোম বিলাকত যাওক বা গোটেই অসমৰ হস্পিটাল বিলাকত যাওক পানী লগা মানুহ নোহোৱা হৈ গৈছে তানে ৰিপিটেড হ্যান্ড ওয়াশিং আৰু ইয়াতে মাস্ক লগোৱাৰ কাৰণে এতিয়া পানী লগা কেছ নাহা হৈছে ঔষধৰ বিক্ৰী কমি গৈছে পেৰাচিটামলৰ বিক্ৰী কমি গৈছে সো এইটোৱে এটা বস্তু বুজালে যে যদি মাস্ক লগাও আমি এই সময়ছোৱাত আৰু হ্যান্ড ওয়াশিং কৰি থাকো অসমৰ হস্পিটাল বিলাকত পেশেন্ট কমি যাব আজি পেশেন্টটো নাই সিজনেল যি ফ্লু আছিলে তাৰ পেশেন্ট নাই সেই কাৰণে এটা কথা আমি দেখো যে এইবাৰ টেষ্ট কৰিবলগীয়া মানুহৰ সংখ্যাই কম হেতু অকল পানী লাগিলেহে কৰিম এনেটো সুস্থ মানুহ এজনক কিয় কৰিব দিব মানুহজনে কেপাসিটি ওয়াইজ যিমান একে ৰাতিৰ ভিতৰত 5,000 আমি কৰিব পাৰো
কৰিব পাৰে মানে কেছ নাই আমাৰ অসমত আমাৰ 6টা ল্যাবৰেটৰীত উই ক্যান ডু 5000 পাৰ ডে and without any issue কাৰণ আপোনালোকে যদি চাই যোৱা 3 দিনতটো আমি কৰিয়ে দিলো ধামধুম বাঢ়ি আছে আৰু আজিকালি প্ৰাইভেট টেষ্টিংও আৰম্ভ হৈ গল কিন্তু অসমত টেষ্ট কৰিবলগীয়া সুস্থ মানুহকটো টেষ্ট কৰিব নোৱাৰি কেনা এই সময়ত যদি আমি এই ৰুমটোত বহি থাকিলেতেন কিমানৰ হাসি ওলাই থাকিলেতেন কিমানে মুখখন ঘূৰাই কাহ মাৰি থাকিলেতেন মই অইন সময়ত কাহ মাৰো বহুত বেছি মোৰ ইয়াতে আপোনাৰ কি কয় থ্ৰোটত মোৰ প্ৰবলেম আছে ধুলি সোমালে মোৰ এলাৰ্জি হয় কিন্তু এবাৰ ময়ো কাহ মাৰা নাই কাৰণ মাস্কৰ ব্যৱহাৰ হাত ধুই আছো এইটো এটা বহুত হেলথৰ ক্ষেত্ৰত ডক্টৰ বিলাকৰ প্ৰেসাৰ বহুত কমি গৈছে মাস্ক আৰু হাত ধোৱা কাৰণে পলিউশন কমি গৈছে গতিকে পজিটিভ কিছুমান মানুহৰ নহলেতো আমি তিস্তিবই নোৱাৰিলেতেন আগৰ দৰে যদি হাসি মাৰিলেতেন সেইটো এটা উৎকণ্ঠাৰ বিষয় তেখেতে কাবাক লগ পাই আমাক কোৱা নাই বা এক্সিডেন্টলি কাবাৰ লগত লগ হৈছে তেও নাজানে বা কি এই গোটেই ঘটনাটো এটা উৎকণ্ঠাৰ বিষয় সোৰ্সটো নাজানাটো আপোনাৰ প্ৰশ্নটোৰ আত ধৰি আমি আৰু এটা কথা ক'ব খোজো যে এতিয়া আমি নাৰ্সিং হোম বিলাকত যে আমি আৰম্ভ কৰিছো বহুত নাৰ্সিং হোমতো কাহ লগা পানী লগা পেশেন্ট যাব আমাৰ ডক্টৰ নাৰ্সে তেওঁলোকৰ গাত হাত দিব পিছত সেই মানুহজনে পজিটিভ ওলালে সেই ডক্টৰ জনৰটো হ'ব নাৰ্স গৰাকীৰো হ'ব গতিকে আমি আৰু এটা ইনফৰ্মেলি সিদ্ধান্ত লৈছো যে প্ৰাইভেট সেক্টৰত কাম কৰা ডক্টৰ নাৰ্স প্যাৰামেডিক্সকো আমি 50 লাখ টকাৰ ইন্সুৰেন্স কভাৰটো দিম প্ৰাইভেট সেক্টৰত যিসকলে আমাৰ লগত এমঅইউ কৰিছে সকলো নহয় যিসকলে আমাৰ লগত গভৰ্ণমেন্টৰ পেশেন্ট সাম বুলি এমঅইউ কৰিছে এই এমঅইউ কৰা নাৰ্সিং হোম খিনিৰ ডক্টৰ প্যাৰামেডিক্স নাৰ্স এওঁলোকৰো যদি কোভিড-19ত আক্ৰান্ত হয় তেতিয়ালে আমি তেওঁলোককো 50 লাখ টকাৰ ইন্সুৰেন্স কভাৰ দিম তানে কেন্দ্ৰ চৰকাৰে যিটো দিছে তাৰ ওপৰত অসমে 3টা এডিশনাল দিলে এটা পুলিচ সকলক দিলে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আগদিনাখন মই এম্বুলেন্স আৰু 104 সঞ্জীৱনী এইখিনিক দিলো টি গাৰ্ডেনত মোবাইল মেডিকেল ইউনিট 4টা কম্পোনেন্ট এটা হৈছে টি গাৰ্ডেন মোবাইল মেডিকেল ইউনিটত কাম কৰা এটা সঞ্জীৱনী সাৰ্ভিস কাম কৰা এটা 104 আৰু 108 4টা এনএইচএমৰ লগত জড়িত অৰ্গান এই 4টাক আমি দিলো আজি আমি এটো এক্সটেন্ড কৰিছো টু দা healthcare provider working under public sector and at present under MOU with Atal Amrit Abhijan Society. কাৰণ তেওঁলোকৰ তাতে হাসি মাৰা পেচেণ্টজন জালেতো তেওঁলোকে গম নাপাব প্ৰথম কোভিড হয় নহয় গতিকে সেইটো আমি এটা সিদ্ধান্ত লৈছো 4000 আছে মই কলো যে 26টা পেচেণ্টৰ বিপৰীতে 4000 পিপি আজি আমাৰ দিনত আছে আমাৰ হাতত আছে আৰু ডেইলি আমি 500 400 আমি পাই আছো কিন্তু এটা বা দুটা বাল্ক আমি কভাৰ পৰা সাপ্লাই পাই গলে একেলগে 10000 20000 কভাৰ পাই গলে টেনশনটো নোহোৱা হৈ যায় নহলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে পিপি কিটৰ কাৰণে আমাৰ 4 ঘণ্টা সময় যায় কোনোবা দিনা যদি 1000 নতুনকৈ নাহে ৰাতিটো আমি টেনশনত পাৰ কৰিব লাগে গতিকে সাফিসিয়েন্ট নহয় জোৰাটাপলি মাৰি আছো মানে 4000 আমাৰ হাতত আছে ভাৰতৰ বহুত চৰকাৰৰ হাতত আজি দিনত 4000 নাই গতিকে দ্যাট ওয়ে তুলনামূলকভাৱে কমফৰ্টেবল বাট দিস ইজ এ মেটাৰ অফ অৰি এইটোৱে ষ্ট্ৰেছ দি থাকে বাকি কথাই ষ্ট্ৰেছ নিদিয়ে কিন্তু এইটোৱে বহুত ষ্ট্ৰেছ দি 31 তাৰিখে আমি পেচেণ্ট বিলাক পাইছো গতিকে এটা বেডছ আজি 12টা বজাত যাব লাগিব এনাউন্সমেন্ট হৈ আছে যত 31ত সোমাইছে যেটো মই আজি এতিয়া অফিচতে শিলচৰ যাম যিসকলে জামালউদ্দিনক চাইছিল এটো ফাৰ্ষ্ট কেছ 31ত পাইছে নেকি সমীনা সো অহা কালি ৰাতিপুৱা তেওঁলোক কোৱাৰেণ্টাইনত যাব লাগিব আৰু বাকি 1 তাৰিখে আমি যিখিনি পালো এমএমসি সোনাপুৰ তেওঁলোকে পৰহিদিনাখন যাব লাগিব
আৰু গোটেইখিনি আমি তাজৰ লগত কৰি লৈছো আমি তাজক কৈছো যে চৰকাৰে টকা পইচা দিব আপোনালোকে ফেচিলিটিটো দিয়ক গোৱালপাৰাৰ ডক্টৰ সকলো তাজলৈকে আহিব বৰাকৰ ডক্টৰটো অবিয়াসলি আহিব নোৱাৰে আৰু গোলাঘাটৰ ডক্টৰ আহিব নোৱাৰে কিন্তু অহা কালিৰ পৰা সেই ফেজটো আমাৰ হৈ যাব আমাৰ ড্ৰিল বিলাক হৈ থাকিব আমি যিবিলাক মনত ভাবিছিলো যে এনেকে কৰিম সেই ড্ৰিলটো আমাৰ হৈ থাকিব ডেফিনেটলি প্ৰভাৱ পৰিব বেছিকৈ প্ৰভাৱ পৰিব কাৰণ যোৱা 15 দিনতো চৰকাৰৰ ৰাজহৰ ঘৰত এটা টকাও অহা নাই তেওঁলোকেও একো পোৱা নাই তেওঁলোকেওতো কিনা বেচা কৰিব নোৱাৰিব তেওঁলোকেও গোটেই বস্তুটো ব্যৱসায় কিনা বেচা পাৰ্চেজিং পাৱাৰ ওপৰতহে নিৰ্ভৰ কৰে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ কাৰোবাৰ দৰমহা কাটিব যদিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অনুৰোধ কৰিছে নাকাটিব কাৰোবাৰ কাটিব কাৰোবাক 75% দিব যিমানে কম দিব পাৰ্চেজিং পাৱাৰ সিমানে কমিব কমা মানে আমিতো ৰাজহ একো নাপাম গতিকে বিত্তীয় দিশটো উদ্বিগ্নতাৰ দিশ আৰু যদি এনেকে দেৱালীলৈকে চলি থাকে লকডাউন নহয় কিন্তু মানুহ যদি ঘৰৰ পৰা ওলোৱা সোমোৱা এনেকে কমি থাকে দেৱালীলৈকে বা ভেকচিন এটা নোলোৱালৈকে তেতিয়ালৈকেতো আৰ্থিক বহুখিনি কষ্টৰ মাজত আমি সময় পাৰ কৰিব লাগিব সেইটোতো এটা সৰু কথা কলো যাৰ চাকৰি আছে হিয়ে নিবনুৱা হৈ যাব লাগিব নিবনুৱা সকলতো নিবনুৱা থাকিলে যাৰ চাকৰি আছে কিমানক প্ৰাইভেট সেক্টৰে চাকৰিৰ পৰা এৰি দিব গতিকে কালি আইচিআইচিআই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কৈছে যে জব লছ উইল বি 50% এইটো অসমৰ ক্ষেত্ৰত পোৱা নাই কিন্তু কালি মই টিভিত চাই আছিলো এটা পুলিং হৈছিল পুলিঙত কৈছে যে এই বছৰ জব লছ হ'ব 52 নিবনুৱা সংস্থাপনৰ কথা বাদে থাকা জব 52% যাব বুলি কৈ আছে ভাৰতৰ প্ৰেক্ষাপটত অসমৰ কথা কোৱা নাই মই ভাৰতত তেওঁলোকে অটল অমৃত অভিযান সোসাইটিৰ অফিসত আহি কাৰ্ড এখন বনাই ল'ব লাগে Mr. Minister, Center has asked all the states for suggestions for roadmap in terms of how the lockdown has to be removed. There is a lot of talks about staggered, release of the lockdown restrictions. What are the suggestions that Assam has given? What you can share with us, and what is your idea on the staggered? That process is on. Honorable Chief Minister is in touch with various people, and also we are also independently talking to different people that what will be the mode of withdrawing lockdown process. So obviously we do not want that at a time everything should be open on 15 morning. So it has to be a scientific and systematic withdrawal of lockdown so that the fruits we got during these 21 days doesn't go waste in a single day. So obviously it will be our suggestion will be a scientific and systematic withdrawal of lockdown. But minor detail will inform only to Government of India. Also, if you can add in terms of the containment zones that are present in Assam and, in terms of if you have been able to identify hotspots. In Assam, we don't have hotspot as of now because we have 26 cases which are staggered across state. 25 are directly related with Nizamuddin Marka, so hotspot remain Delhi. So far as other single cases concerned, that is from one of the locality of Guwahati, which we have already declared as a containment zone, and system are working nicely. System is working nicely. তেনেকুৱা কথা একো নাই তেনেকুৱা একো কথা এইবিলাক ভয় খালে দিগদাৰ হ'ব তেনেকে চালে মোক চাই থাকিলে হ'ল মই কিমান ওচৰলৈকে গৈ আছো যেতিয়া মই যিমান দূৰলৈকে গৈ আছো সিমান দূৰত নিৰাপদ বুলি ধৰি থাকিব